গাইছ, গম পাই যিহেতু হোলী পালেহি। হোলী দুই প্ৰকাৰ মানুহে খেলে, এক প্ৰকাৰ ধনী আৰু এক প্ৰকাৰ দুখীয়া। ধনী মানুহে খেলিব এনেকৈ খেলিব যে সিহঁতক বগা ড্ৰেছ প্লাছ ছানগ্লাছ লাগিবই, মাষ্ট বি। সিহঁতৰ ডিস্কো লাইট থাকিব, জে বিল সেইবোৰ লাগিব, পাৰ্টি কৰিব। আৰু সিহঁতে যোনটো ফাকুৱাই ঘঁহে ন, ফাকুৱা পৰা একদম পাউডাৰ নিচিনা, এনেকুৱা মিহি, আপুনি ঘঁহি থাকিবলৈ মন যাব। কিন্তু আমাৰ দুখীয়াবোৰে ঘঁহা কি গম পায়নে? মোৰ নিচিনা দুখীয়াবোৰে ঘঁহা এই 4-5 বছৰ বা 10 বছৰমান আগত যে কিনা কাপোৰযোৰ যে পুৰণা হৈ গৈছে, অকণমান যদি ফাটিছে, সেইযোৰ কাপোৰ পিন্ধিব লাগিব। যদি সেইটো কাপোৰ যদি ফটা নাই, যদি সেইটো কাপোৰ পিন্ধে আপুনি, ঘৰত গালি পাৰিব, কেলৈ সেইযোৰ কাপোৰ পিন্ধি পেলাই তই হোলী খেলিলি। বাকী বহুতেতো কি কৰে গম পায়, যোৱা বছৰ হোলী খেলা কাপোৰযোৰকে ধুই পেলাই থৈ দিয়ে এইবছৰ খেলিবলৈ, যেনেকৈ মই থৈ দিছোঁ। আৰু কিছুমানে ফাকুৱা ব্যৱহাৰ নকৰে, ফাকুৱা টকা খৰচ নকৰে। কিছুমানে যিটো খৰচ কৰিব বালি নিচিনা ডাঠ। আৰু কিছুমানে কি কৰিব, সেই কেৰাহী তলটো চুকিব, বোকা গোবৰ সেইবোৰ ব্যৱহাৰ কৰে। সেয়া হৈছে আমাৰ নিচিনা দুখীয়া মানুহৰ হোলী। এতিয়া আপুনি কওকচোন, আপুনি কোনটো প্ৰজাতিৰ, ধনী প্ৰজাতিটোৰ নে দুখীয়া প্ৰজাতিৰ? মই হ'লে দুখীয়া প্ৰজাতিৰ। আমাৰ এনেকৈয়ে যাবগৈ।